অসমৰ বিভিন্ন ঘটনা পৰিঘটনাত সদায় মাত মাতি আহিছে সক্ৰিয় ৰাজহুৱা কৰ্মী অধ্যাপক দেবেন দত্তই। অসমৰ বৰ্তমান পৰিস্থিতি আৰু বিভিন্ন দল সংগঠনৰ কাম কাজ সম্পৰ্কে মন্তব্য প্ৰকাশ কৰি অধ্যাপক দত্তই আজি এখন সংবাদমেলত কয় যে অসমৰ বৰ্তমান পৰিস্থিতি খুবেই বিপদজনক। ৰাইজে এই ক্ষেত্ৰত কিবা এটা নকৰিলে অসম নিশ্চিতভাৱে বিপদত পৰিব। বৰ্তমান চৰকাৰৰ অস্থিৰতাৰ বিষয়ে ক'বলৈ গৈ অধ্যাপক দেবেন দত্তই মুখ্যমন্ত্ৰী তৰুণ গগৈক তীব্ৰ সমালোচনা কৰে। তৰুণ গগৈক অসমৰ বোজা আমোদৰ খোৰাক যোগোৱা এজন মানুহ বুলিও তেওঁ কটাক্ষ কৰে। গাদী ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী তৰুণ গগৈ যিকোনো পৰ্যায়লৈ যাব পাৰে বুলি মন্তব্য কৰি শ্ৰী দত্তই কয়, তৰুণ গগৈ বৰ্তমান অসমৰ কাৰণে এটা বোজাত পৰিণত হৈছে। তেওঁৰ একমাত্ৰ যিবিলাক তৈলমৰ্দনকাৰী আছে, একেবাৰে তেওঁৰ ফ্লেটাৰাৰ্ছ, তেওঁৰ তোষামোদকাৰীসকলৰ বাহিৰে আৰু স্বাৰ্থান্বেষীসকলৰ বাহিৰে তেওঁৰ যিসকলে তেওঁৰ পৰা নিজৰ স্বাৰ্থ পূৰণৰ আশা দেখিছে, একান্ত ব্যক্তিগত আৰু দলগত স্বাৰ্থ লাভৰ উদ্দেশ্যত তেওঁৰ লগত থাকিব। কিন্তু শুদ্ধ আৰু অশুদ্ধ, ন্যায় আৰু অন্যায়ৰ নিৰ্ণয়টো আমি কৰিব লাগিব। অসমৰ মানুহৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে, গ্ৰেট চেলেঞ্জ। কি কৰিব আচলতে অসমৰ মানুহে? তৰুণ গগৈ তেখেতে যি ধৰণেৰে অপ্ৰাসংগিক কথাবিলাক ক'বলৈ আৰম্ভ কৰিছে, ক্ষমতাৰ ৰাগীত মতলীয়া হৈ, ইতিমধ্যে ক্ষমতাৰ ৰাগীত মতলীয়া হৈছে আৰু শেহতীয়াভাৱে সেই ক্ষমতাৰ বাঘজৰীডাল যাতে তেখেতৰ হাতৰ পৰা এৰাই নাযায়, যাতে এইটো শ্লিপ কৰি নাযায়, তেখেতৰ হাততে বাহাল থাকে, এইটো কৰিবৰ কাৰণে তেখেত যিকোনো দূৰত্বলৈকে যাবলৈ প্ৰস্তুত, প্ৰিপেয়াৰ্ড টু গো টু এনি লিংথ। বৰ্তমান তেওঁৰ নিজৰ স্বাৰ্থ ৰক্ষাৰ বাহিৰে, মানে নিজৰ ইণ্টাৰেষ্ট ছাৰ্ভ কৰাৰ বাহিৰে তেওঁৰ কোনো অন্য উদ্দেশ্য নাই। শ্ৰী দত্তৰ মতে বিগত 12 বছৰে তৰুণ গগৈয়ে কেৱল বাংলাদেশ আৰু বাংলাদেশীৰ হকে কাম কৰিলে, এক কথাত দালালি কৰিলে, অসমক বিক্ৰী কৰিলে। বাংলাদেশী নেদেখা তৰুণ গগৈক এজন ৰাষ্ট্ৰদ্ৰোহী বুলি উল্লেখ কৰি অধ্যাপক দত্তই সংবাদমেলখনত কয়, এই বিগত 12টা বছৰত, ইন দ্য লাষ্ট 12 years, বিগত 12টা বছৰত তেখেতে কথাই প্ৰতিনিয়ত, প্ৰত্যেক দিনেই, এভৰি ডে বাংলাদেশ আৰু বাংলাদেশীৰ গোলামী কৰি, স্লেভাৰী কৰি, বাংলাদেশ আৰু বাংলাদেশীৰ গোলামী কৰি আৰু দালালি কৰি, বাংলাদেশীৰ ব্ৰকাৰ হিচাপে, বাংলাদেশীৰ এজেণ্ট হিচাপে, বাংলাদেশীৰ স্লেভাৰী কৰি, গোলামী কৰি অসমক বিক্ৰী কৰিলে তেখেতে। ইয়েছ, চ'ল্ড আউট স্যাম। তেওঁৰ নিজৰ স্বাৰ্থৰ কাৰণে অসমক বিক্ৰী কৰি দিলে। আজিৰ অসমত সকলোতকৈ ডাঙৰ সমস্যা সেইটো। বৰ্তমান তেখেতে যিখিনি আবোল তাবোল বলকিবলৈ আৰম্ভ কৰিছে, তেখেতৰ ভৰিৰ তলৰ পৰা যেনেকৈ মাটি পিছলি যাবলৈ ধৰিছে, তেওঁৰ শ্লিপ কৰি যাবলৈ ধৰিছে, ভৰিৰ তলৰ মাটি, সেইটো গোটেই সমস্যাটোৰ কেন্দ্ৰটো হৈছে কিন্তু বাংলাদেশী সমস্যাটো। অধ্যাপক দেবেন দত্তৰ মতে মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈ সক্ৰিয় ৰাজনীতিলৈ অহাটোৱে বৰ্তমান চৰকাৰৰ বিসম্বাদৰ অন্যতম কাৰণ। শ্ৰী দত্তৰ মতে অসমৰ ৰাইজে তৰুণ গগৈক এতিয়া বিদায় দিব লাগে। লগতে শ্ৰী দত্তই উল্লেখ কৰে যে অসমৰ বুজন সংখ্যক অটো ৰিক্সা চালক আৰু ৰিক্সা চালক বাংলাদেশী। শ্ৰী দত্তই অভিযোগ কৰে যে তৰুণ গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আঁঠু লৈছে আৰু সেয়ে আজমলৰ লগত মিত্ৰতা কৰিবলৈ আগবাঢ়িছে। লগতে গগৈয়ে চৰকাৰত একনায়কত্ববাদৰ সূচনা কৰিছে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।